গাঁওখনত কান্দোনৰ ৰোল উঠিছিল আৰু এই মুহূৰ্তত গাঁওবাসীয়েও সোণাবানুৰ ঘৰত আহি উপস্থিত হৈছে, ন্যায় বিচাৰিছে। গাঁওবাসীয়ে এটাই দাবী উত্থাপন কৰিছে। কয়াখুচিৰ বুঢ়ীখামাৰত কান্দোনৰ ৰোল, মাতৃক ঘূৰাই আনি দিয়াৰ বাবে কাতৰ আহ্বান কন্যাৰ। এটি মাত্ৰ সাধাৰণ ভুলৰ বাবেও আপোনাৰ জীৱনলৈ নামি আহিব পাৰে কাল অমানিশা, ঘোৰ অন্ধকাৰ। বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অধীনস্থ বুঢ়ীখামাৰত সংঘটিত হৈছে তেনে এক হৃদয় বিদাৰক ঘটনা। ৯০ দশকত কৰা ভুলৰ পৰিণাম ভুগিবলগীয়া হৈছে একবিংশ শতিকাত। ডি ভোটাৰৰ নোটিছ আহিছিল কমলা ভানুৰ নামত। নোটিছখন ৰাখিছিল সোণা ভানুৱে। সেইটোৱেই কাল হ'ল অশিক্ষিত সৰল সোণা ভানুৰ। সোণা ভানু হ'লগৈ কমলা খাতুন। প্ৰথমতে এখন নোটিছ, তাৰপিছত আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি গোৱালপাৰা ডিটেনশ্যন কেম্পত ৩ বছৰ কটাৰ পিছত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ সোণা ভানুৰ গোচৰ। কিন্তু ইতিমধ্যে সোণা ভানু গৈ পালেগৈ বাংলাদেশৰ ন' মেন্স লেণ্ড। ইফালে বাতৰিযোগে মাতৃক বাংলাদেশৰ ন' মেন্স লেণ্ডত দেখা পাই কান্দোনত ভাগি পৰিছে পিতৃহীন 4 কন্যা সন্তান। তেওঁলোকৰ দাবী চৰকাৰে তেওঁলোকৰ মাতৃক ঘূৰাই দিয়ক। ইতিমধ্যে ঘটনাক লৈ চিন্তিত হৈছে ৰাজ্যৰ সচেতন নাগৰিক। কেনেকৈ সোণা ভানুসহ 13জন লোক পালেগৈ বাংলাদেশত? গোৱালপাৰাৰ মাটিয়াৰ পৰা কেনেকৈ বাংলাদেশ পালেগৈ 9 মহীয়া শিশুসহ অসমৰ বিভিন্ন জিলাৰ 12জনকৈ লোক? সীমান্ত সুৰক্ষা বাহিনীক কোনে নাকত ধৰি চাকত ঘূৰাইছে? কি ক'লে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে? শুনোৱা হওক। কয়াকুচিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট, বিলাই খাইৰুল ইছলাম, মৰিগাঁৱৰ খাইৰুল ইছলাম যোৱা 23 তাৰিখত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত প্ৰথমে লৈ যোৱা হৈছে। তাৰপিছত তেওঁক ৰাতিৰ আন্ধাৰত গাড়ীত উঠাই জোৰ জবস্তি কৰি তেওঁক অত্যাচাৰ কৰি মাৰপিট কৰি গভীৰ নিশা তেওঁক বৰ্ডাৰৰ সিফালে ন' মেন্স এৰিয়াত তেওঁক ৰখাই থোৱা হৈছে। 14জনকৈ মানুহ তাতে পঠাই দিয়া হৈছে। মানুহ নথকা ঠাইত ৰাতিৰ আন্ধাৰত তেওঁলোকক থৈ অহা হৈছে। এয়া মানুহ নে তেওঁলোক গৰু ছাগলী আমি বুজি পোৱা নাই। চৰকাৰখনে কি ভাবিছে? আৰু আটাইতকৈ ডাঙৰ কথা, এই হিমন্ত বিশ্ব শৰ্মাই, কুখ্যাত হিমন্ত বিশ্ব শৰ্মাই আৰু এটা ভয়ংকৰ কাম কৰিছে। তেওঁ BSFক তেওঁৰ আঙুলিৰ মূৰত ধৰি নচুৱাই আছে। যি BSF আমাৰ কাৰণে গৌৰৱ, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, আমি যাক লৈ গৌৰৱ কৰোঁ। দেশৰ সীমান্তত তেওঁলোকে দিনে নিশাই কষ্ট কৰি দেশ মাতৃৰ সুৰক্ষা প্ৰদান কৰে। তেওঁলোকক বিপদে পৰিচালিত কৰিছে। আজি 23 তাৰিখত ইয়াৰ পৰা লৈ গৈ ডিটেনশ্যন কেম্পৰ পৰা তাতে থৈ অহা হৈছে। কিন্তু BSFৰ জৰিয়তে কি বিবৃতি দিয়াইছে যে এইটো তেওঁলোকে বাংলাদেশৰ পৰা ভাৰতলৈ সোমাই আছিল, এইটো পুছবেক কৰা হৈছে বুলি BSFে বিবৃতি দিছে। গতিকে এই যে BSFক যে মিছগাইড কৰিলে, তেওঁলোকক যে বিপথে পৰিচালনা কৰিলে, এই সাহস হিমন্ত বিশ্ব শৰ্মাই ক'ত পালে? মই ভাৰত চৰকাৰক দাবী উত্থাপন কৰিম যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰা, BSFক বিপথে পৰিচালিত কৰা এই হিমন্ত বিশ্ব শৰ্মাক প্ৰথমতে গ্ৰেপ্তাৰ কৰিব লাগে।